মাননীয় অধ্যক্ষ মহোদয়, 2026-27 বিত্তীয় বৰ্ষৰ বাজেট প্ৰাক্কলন মই পবিত্ৰ সদনৰ বিবেচনাৰ বাবে উত্থাপন কৰিছোঁ। 2026-27 বৰ্ষৰ বাজেট প্ৰাক্কলনত ৰাজ্যৰ একত্ৰিত নিধিৰ মুঠ 1,51,843.23 কোটি টকাৰ প্ৰাপ্তি প্ৰদৰ্শন কৰা হৈছে। ইয়াৰে 1,18,562.23 কোটি টকা ৰাজহ শিতানত আৰু বাকী থকা 33,281 কোটি টকা মূলধন শিতানত। বিভিন্ন উৎসৰ পৰা অহা একত্ৰিত নিধিৰ আনুমানিক প্ৰাপ্তিৰ হিচাপ মই তালিকা নং 1ত উল্লেখ কৰিছোঁ। ৰাজহুৱা শিতানত 1,34,466.22 কোটি টকা আৰু উপনিমিত্ত পুঁজিৰ অধীনত 2,000 কোটি টকা যোগ হোৱাৰ পিছত সৰ্বমুঠ আদায়ৰ পৰিমাণ হ'ব 2,88,309.45 কোটি টকা। ইয়াৰ বিপৰীতে 2026-27 বৰ্ষৰ ৰাজ্যখনৰ একত্ৰিত নিধিৰ পৰা সৰ্বমুঠ ব্যয়ৰ পৰিমাণ 1,56,714.87 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। ইয়াৰে ৰাজহ শিতানত ব্যয় আনুমানিক 1,18,562.23 কোটি টকা আৰু মূলধন শিতানত ব্যয় আনুমানিক 38,152.65 কোটি টকা। 2026-27 বৰ্ষৰ একত্ৰিত নিধিৰ মঞ্জুৰি অনুসৰি ব্যয়সমূহক প্ৰাক্কলন তালিকা নং 2ত দেখুওৱা হৈছে। ৰাজহুৱা শিতানৰ হোৱা ব্যয় 1,26,369.57 কোটি টকা আৰু উপনিমিত্ত পুঁজিৰ অধীনত 2,000 কোটি টকাৰে বছৰটোৰ সৰ্বমুঠ প্ৰাক্কলিত ব্যয়ৰ পৰিমাণ হ'ব 2,85,084.45 কোটি টকা। একেদৰে বছৰটোত হোৱা প্ৰাক্কলিত লেনদেনৰ বাবদ আনুমানিক 3,225 কোটি টকা ৰাহি হ'ব। ইয়াৰ লগতে বছৰটোৰ আৰম্ভণিত ঘাটি 3,644.26 কোটি টকাৰ হিচাপ মিলালে 2026-27 বৰ্ষৰ শেষত বাজেট ঘাটিৰ পৰিমাণ 419.26 কোটি টকা হ'বগৈ। 2026-27 বিত্তীয় বৰ্ষৰ বাজেটৰ ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদনৰ 3% বিত্তীয় ঘাটিৰ লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰা হৈছে।